পইচা এতিয়াই পঠিয়াবিনে এতিয়া পইচা এতিয়া পঠিয়াবি না মাৰে বাপেৰক সদায় জ্বলাম সদায় আহিম তই মায়ে বাপেক এইটোৱে জ্বলাম মই জ্বলোৱাত ঠিক আছো সেইটো চিন্তাই নকৰিবি মই জ্বলোৱাত ঠিক আছো কিন্তু তইতো চিন্তাই নকৰিবি মাল দিম মাল লাগে মোৰ ধান্দাই সেইটো মাল দিম মাল লাগে মোক কাৰণ মই ঠাণ্ডা এইটো না তোক মই 10 তাৰিখ কৈছিলো আজি 21 তাৰিখ হ'ল তোক মই 10 তাৰিখে কৈছিলো আজি 21 তাৰিখ হ'ল তই ঘৈণীয়েৰক বেছি দি মোৰ লিংক আছে বেছি দি তই ঘনীয়েক হেৰি বেছি দি মই বেছি আছে লিংক আছে বেছি দি ঐ তোৰ তিৰিটোক বিক্ৰী কৰ ঐ তই ঘনীয়েক বেচ তই ঘনীয়েক বেচ ঘৈণীয়েৰক বেছি দিম মই পইচা লম ঘনীয়েক লগতে জ্বলিছ বেছি দি মই পইচা ল'ম ভয়ংকৰ অতি নিৰ্লজ্জ কি পৰ্যায়ত এজন সুদখোৰে 70 টকা বিচাৰি চলাব পাৰে মানসিক নিৰ্যাতন আজি দিন ইয়াৰ এক ডাঙৰ প্ৰমাণ প্ৰথমে শুনাইছো এজন সুদখোৰৰ 70 টকা বিচাৰি কৰা ফোনৰ ৰেকৰ্ডিং তই ঘনীয়েক হেৰি বেছি দি মই বেছি আছে লিংক আছে বেছি দি কি কথা কৈছে আপুনি কি কথা কৈছো যিটো কৈছো সেইটোৱে কৈছো কিহৰ কথা আছে তোৰ লগত মোক পইচা লাগে মোক পইচা লাগে আপুনি মোৰ মাইকী মানুহ ব্যৱহাৰ বেছি দি তই টিটোক বেছি দি আৰু কি কথা আছে পইচা দি চিন্তা আছে পাই আপুনি কথা কয় নেকি সম্পত্তি আপোনাক তই দম আছে যদি আহ তই ঘনীয়েক বেচ তই ঘনীয়েক বেচ কথা কবা আহ লাজ নাপাও মাৰেক ধৰি কথা যে ঘনীয়েক লগতে জ্বলিছ বেছি দি মই পইচা ল'ম বুজিছ পইচা দি সুদখোৰৰ এই ভয়ংকৰ মানসিক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে মৰিগাঁৱত এজন লোকক সুদ বিচাৰি পৰিমল নাথ নামৰ এজন সুদখোৰে দিলে চৰম ভাবুকি টকা দিব নোৱাৰিলে বিক্ৰী কৰিবলৈ দিলে পত্নীক আনকি লোকজনৰ পিতৃ মাতৃক প্ৰতিদিনেই ঘৰলৈ গৈ মানসিক অত্যাচাৰ কৰিব বুলি দিলে ভাবুকি পুনৰ শুনক এই কল ৰেকৰ্ডিং ইয়াত থাকি আৰু বেয়া শব্দ কমগৈ তই ঘৰত গৈ মই এতিয়া তই ঘৰত কমগৈ মই পইচা কিমান সময় দিবি সেইটো ক নালাগে এতিয়া পইচা এতিয়া পঠিয়াবি না পইচা হোৱাই নাই হ'ব কিমান সময়ত হ'ব দিব লাগিব কিবা এটা কৰি মোবাইল কিমান সময়ত হ'ব হা মোবাইল চোবাইল বেছি হ'লে আপোনাক দিব লাগিব নাই সেই মোবাইল বেচো কিবা বেচো সেইটো মই নাজানো মোক পইচা দি পইচা কেইটা লাগে আৰু গোটেইকেইটা পইচা কেতিয়া সেইটো ক মই এতিয়া গম পালো তই এতিয়া পইচা উলিয়াব নোৱাৰো মই তই ঘৰত সদায় আহিম শুন সদায় আহিম তই মায়ে বাপেক এইটোৱে জ্বলাম মই জ্বলোৱাত ঠিক আছো কিন্তু তইতো চিন্তাই নকৰিবি কাৰণ মই ঠাণ্ডা এইটো না মাল দিম মাল লাগে মোক নাই তই মোক মূলধন মই পইচা কেইটা ঘূৰাই দি তই বস্তু তই লৈ যা কথা কিমানে তই একদম তই চিন্তা কৰিবি সেইটো ক মোক নাই মোৰ বস্তু লৈ আহিম দিয়ক নহয় শুন মই আজি পৰা তোৰ লগত বঢ়িয়াকে কথা পাতিম এতিয়া মই জানো মই ক'ত তক জ্বলাব লাগে কি কৰিব লাগে কাৰণ মই পইচা সুতত মই এইটো কওঁ এইটো কৰিম এইটোকে চলিম কিন্তু কথা মই পে কোনোবাই মাৰি কোনো একো কৰিবা নোৱাৰে খাবা নোৱাৰে কিন্তু মই এতিয়া ডেইলি আহিম তোৰ ঘৰত আৰু তই মায়ে বাপেক জ্বলাম তই এতিয়া কোনটো ডিচিশ্যন ল তই ল'বি তই বাপে বোলে হেৰিত গৈছে এই ভাঙা ডিঙৰ বেপাৰত গৈছে আৰু তই ভাই মিস্ত্ৰী কৰিব গৈছে মই গাড়ীখনৰ ফটো চটো মাৰি আনিছো বাৰু মই চবফালে ব্যৱস্থা কৰিম তক অকমান হেৰি কৰিবা তই এতিয়া কোনটো চিন্তা কৰিবি কিমান দিনত কৰিবি আপোনাৰ পৰা শুনক পইচাটো ইণ্টাৰেষ্টত আনিছো পইচাটো বঢ়িয়া ইণ্টাৰেষ্টত আপোনাক মই অলৰেডি গাড়ী এখন দি পেলাইহে ইণ্টাৰেষ্টত আনিছো কিন্তু যিটো আছিল এইটো দি সুতটো দি সুতটো দি 12 তাৰিখে দিব লগা আছিলে সেইকাৰণে তোক মই ফোন কৰিছো 12 তাৰিখে সুতটো দিছো সুতটো ঠিক আছে দি আছো মই কিমান সময়ত সুতটো দি আছো মই মিলাই পেলাই দি আছো আপোনাক কেতিয়া আজিৰ ভিতৰত দি আছো মিলাই তই কাৰণ 10 তাৰিখ হবে কৈছ আজি 21 তাৰিখ না 21 তাৰিখ হ'ল আজি তোক মই 10 তাৰিখে কৈছিলো আজি 21 তাৰিখ হ'ল তাৰমানে মই এতিয়া সদায় আহিম আৰু তই মই এইটো পোৱালিটো নোপোৱালি কিন্তু তই ঘৰত মই এনেকে জ্বলাওঁ পোৱালি পালি মোক ঠাণ্ডা কৰি ৰাখিবি কথা কিমানে কিন্তু মই দুটাই কৈছো মোক সুতটো পালি মই তই একো নকওঁ আৰু সুত নাপালি মই তই ঘৰত সদায় আহিম আৰু সদায় হাল্লা কৰিম কথা সেইটোৱে তই বেটা বক কাবাক মই কাৰো মেটাৰত নচলোঙে মুঠতে ভৰা নাপালে সেইটো কথা চিন্তা কৰিবি কিন্তু মৰমতে মই চলিম মই পইচা লৈছিলো চবেই মই মৰমতে চলিম মই কাৰো পইচা লৈ চলা নাই বুজি পাইছ না গতিকে মোক তই পইচা দিবা লাগিব আজিৰ ভিতৰত নহ'লে মই ৰাতি আকৌ আহিম ৰাজ্যত সম্প্ৰতি সুদখোৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাই আছে কঠোৰ অভিযান প্ৰায় প্ৰতিটো দিনতেই বিভিন্ন প্ৰান্তৰ পৰা সুদখোৰসকলক ধৰি প্ৰেৰণ কৰিছে জেল হাজতলৈ ঠিক তেনে এক সময়তে মৰিগাঁৱৰ মিকিৰ গাঁও লাথুৰিবুৰীৰ এইজন পৰিমল নাথৰ কল ৰেকৰ্ডিঙে উদঙাই দিলে সুদখোৰৰ সন্ত্ৰাসৰ বহু ভয়ংকৰ কথা সিদিনা যোৰহাট হাজোৰ দুজনকৈ লোকে সুদখোৰৰ উৎপাতত বাছি ললে জীৱনৰ চৰম সিদ্ধান্ত আৰু আজি পুনৰ এইজন পৰিমল নাথে আন এজন লোকক 70 টকাৰ বাবে মানসিক চাপ প্ৰয়োগ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ চেষ্টা চলাইছে
এটেনশ্যন মৰিগাঁও আৰক্ষী অধীক্ষক আমি জনালো এই ভয়ংকৰ কাণ্ডৰ সবিশেষ এতিয়া এজন পৰিমল নাথৰ বিৰুদ্ধে আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব মৰিগাঁৱৰ পৰা সাজিদ আনোৱাৰৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ